নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোন কোন ক্ষেত্ৰত এই মাহত আপোনালোকে ভাল খবৰ লাভ কৰিব আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত এইটো মাহত থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ যিহেতু বুধ গ্ৰহ এইটো মাহত পুনৰ স্বগৃহী অৱস্থালৈ যাব, গতিকে বুধ গ্ৰহই আপোনালোকৰ ৰাশিৰ কোন কোন ক্ষেত্ৰত পৰিৱৰ্তনবোৰ লৈ আনিব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ আহিবলগীয়া জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। জুলাই মাহটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এক শুভ মাহ হিচাপত পৰিগণিত হ'ব, কাৰণ আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানৰ অধিপতি গ্ৰহ অৰ্থাৎ ধনৰ স্থানৰ অধিপতি গ্ৰহ ধনৰ স্থানত স্বগৃহী হৈ সম্পূৰ্ণ জুলাই মাহটো থাকিব। বিশেষকৈ জুলাই মাহৰ 7 তাৰিখৰ পৰা জুলাই মাহৰ 14 তাৰিখলৈকে বক্ৰী হৈ থাকিব। তাৰপিছত 5 আগষ্টলৈকে যিহেতু বুধ গ্ৰহ স্বগৃহী হৈ আপোনাৰ ধনৰ স্থানত থাকিব। গতিকে এইখিনি সময়ত আপুনি লক্ষ্য কৰিব আপোনাৰ হাতত ধন টকা পইচা এইবোৰ আগমন হ'ব ধৰিব, কাৰণ বুধ গ্ৰহ হৈছে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ। যেতিয়াই বুধ গ্ৰহ ধনৰ স্থানৰ সৈতে সংযোগ হয় তেতিয়া ব্যৱসায় বাণিজ্যৰ জৰিয়তে ধন আগমনৰ পথবোৰ মুকলি হয়। যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ এইটো মাহত আৰ্থিক স্থিতিবোৰ পুনৰ সবল হ'ব ধৰিব। লগতে বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ। বুধ গ্ৰহই মানুহক কথা বতৰাত বাক পটুতা কৰি তোলে। গতিকে যিহেতু দ্বিতীয় স্থান হৈছে বাণীৰ স্থান, বাণীৰ স্থানত বুধ গ্ৰহ স্বগৃহী হৈ থকাৰ লগে লগে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কথা বতৰাৰে ধন উপাৰ্জনো কৰিব পাৰিব। নিজৰ কথা বতৰাৰে আনক সন্মত কৰাৰ ব্যক্তিত্ব এই মাহত আপোনাৰ বাবে দেখা পোৱা গৈছে। গতিকে আপুনি য'তেই নাযাওক কিয় আপুনি নিজৰ কথাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আনক কাম বনবোৰতো আপুনি সন্মত এইটো মাহত কৰিব পাৰিব। লগতে আপোনাৰ বুদ্ধিমত্তাবোৰ বিকাশ পাব, কাৰণ বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ। যেতিয়াই শুভ স্থানত আৰু শুভ অৱস্থাত বুধ গ্ৰহৰ স্থিতি হয় তেতিয়া বুদ্ধিমত্তা প্ৰখৰ হয়। যিকোনো কাম লৰা ধপৰাৰ মাজত নকৰি নিজৰ বুদ্ধি বিবেক ব্যৱহাৰ কৰি কাৰ্যবোৰ কৰে। গতিকে তেনেধৰণৰ স্থিতি আপোনাৰ এইটো মাহত দেখা গৈছে। লগতে শিক্ষাস্থানৰ অধিপতি হোৱাৰ বাবে বুধ গ্ৰহৰ এইটো মাহত বিশেষকৈ শিক্ষাৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। যদি আপুনি উচিত শিক্ষা লৈছে তেতিয়াহ'লে নিশ্চয় যিটো শিক্ষা লৈছে সেই শিক্ষাৰ পৰাই আপুনি ধন উপাৰ্জনো কৰিব পাৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ সন্তানে আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছু সকাহ এই মাহত আপোনাক নিশ্চয় দিব। লগতে শুক্ৰ গ্ৰহ যিহেতু এই মাহত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত থাকিব। অৱশ্যে শুক্ৰ গ্ৰহ চতুৰ্থত থকাটো আৰ্থিক ক্ষেত্ৰৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা ভাল, কিন্তু শুক্ৰ গ্ৰহৰ সৈতে যিহেতু কেতুৰ স্থিতি হ'ব, যিটো কাৰণত অকণমান বন্ধু বান্ধৱৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। কোনোবা এনে বন্ধু আহিব আপোনাৰ জীৱনত যি বন্ধুৱে অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে কিছু সতৰ্ক থকাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰতো আপোনাৰ শুক্ৰ গ্ৰহই ভাল ফল দিব, কিন্তু কেতু বা কৰ্মস্থানত যিহেতু ৰাহুৰ স্থিতি হৈ আছে পূৰ্বৰ পৰাই, গতিকে সেই ৰাহু কেতুৰ স্থিতিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত অকণমান মাজে সময়ে হয়তো খেলি মেলি লগাব পাৰে। গতিকে কিছু সতৰ্কতাৰে কাম কৰিলে নিশ্চয় আপুনি সুফল কৰ্মক্ষেত্ৰতো লাভ কৰিব। ইয়াৰ বাহিৰে মঙ্গল গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যিটো কাৰণত আপোনাৰ ভিতৰত এটা এনাৰ্জি শক্তি আপুনি নিজে অনুভৱ কৰিব পাৰিব। সম্পূৰ্ণ জুলাই মাহটো যিহেতু মঙ্গল গ্ৰহ আপোনাৰ ৰাশিৰ ওপৰতে থাকিব, যিটো কাৰণত আপুনি
নিজকে শক্তিশালী অনুভৱ কৰিব সকলো কাৰ্যত আপোনাৰ এক্টিভ আপুনি নিজেই হৈ পৰিব এলাহ ভাৱ দূৰ হ'ব আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহৰ কিছু প্ৰস্তুতিও হয়তো এই মাহত আপোনাৰ হ'ব পাৰে কাৰণ সপ্তম স্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে বিবাহ বাৰুৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনবোৰ আপোনাৰ লৈ আনিব কাৰণ সপ্তম স্থানত যিহেতু সপ্তম স্থান হৈছে আপোনাৰ বিবাহৰ স্থান আৰু বিবাহৰ অধিপতি গ্ৰহটোৱে হৈছে মঙ্গল গ্ৰহ গতিকে বৃষ ৰাশি আৰু বৃষ লগ্নৰ ব্যক্তিসকলৰ বাবে এই মাহত বিবাহৰ কাৰ্যবোৰ কিছু আগবাঢ়িব ব্যৱসায় বাণিজ্যত নিশ্চয় মঙ্গল গ্ৰহই ভাল ফল আপোনাক এই মাহত প্ৰদান কৰিব কাৰণ নিজৰ ঘৰত মঙ্গল গ্ৰহই পূৰ্ণ দৃষ্টি দিব যিটো কাৰণত বিবাহ হওক ব্যৱসায় হওক এই দুয়োটা ক্ষেত্ৰত মঙ্গল গ্ৰহই ভাল ফলে প্ৰদান কৰিব কাৰণ গ্ৰহসমূহে যেতিয়া যেতিয়া নিজৰ ঘৰখনত দেখা পায় নিজৰ ঘৰখনত স্থিতি হয় তেতিয়া সেই ঘৰখনৰ সদায় বৃদ্ধি কৰে গতিকে আপোনাৰ বাবেও তেনেধৰণৰ স্থিতি এইটো মাহত দেখা পোৱা গৈছে লগতে এই মাহত আপোনাৰ ঘৰত অতিথি আলহীৰ আগমন হ'ব বিশেষকৈ আঁতৰত থকা কোনোবা জ্যেষ্ঠ ভাতৃ ভগ্নীৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ বুধ গ্ৰহৰ স্থিতিটো যিহেতু খুব এক ভাল স্থিতি যিটো কাৰণত আপুনি লক্ষ্য কৰিব প্ৰায় প্ৰত্যেকটো দিশত আপুনি নিজৰ বুদ্ধি বিবেকৰে কাৰ্যবোৰ কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব কাৰণ বিগত মাহত আপুনি সিদ্ধান্তবোৰ লোৱাত অকণমান খেলি মেলি হৈ আছিল যিটো সিদ্ধান্ত ল'বলগীয়া আছিল সেইটো সিদ্ধান্ত আপুনি নলয় বেলেগ বেলেগ সিদ্ধান্তবোৰ লৈ আছিল কিন্তু এই মাহত আপোনাৰ তাৰ পৰিৱৰ্তন হ'ব আৰু ভাল সিদ্ধান্ত লোৱাৰ এক ব্যক্তিত্ব এক ক্ষমতা আপোনাৰ ভিতৰত বিকাশ পাব গতিকে আশীষ কৰিছোঁ যেন জুলাই মাহটো আপোনাৰ বাবে আৰু অধিক শুভ হৈ পৰক তাৰে কামনা কৰিছোঁ আৰু আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ